মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ বিজ্ঞানৰ 6 নম্বৰ অধ্যায় জীৱন প্ৰক্ৰিয়া আমাৰ টেলি ক্লাছত হোৱা পাঠখিনি আজি তোমালোকলৈ আগবঢ়াইছোঁ যাতে তোমালোকৰ ভৱিষ্যতত উপকাৰত আহে। ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আমাৰ SSLC পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, গতিকে আশা কৰোঁ তোমালোকে এই ক্লাছটোত অলপ মনোযোগ দিবা। হয়, ইতিমধ্যে আমি পৰিপুষ্টি সম্পৰ্কে আলোচনা কৰিছোঁ। এতিয়া আজি তোমালোকৰ ক্লাছত হ'ব এমিবাৰ পৰিপুষ্টি। এমিবাৰ পৰিপুষ্টি চোৱা, এমিবা এবিধ অণুজীৱ যাক আমি খালী চকুৰে দেখিব নোৱাৰি, গতিকে ইয়াৰ খাদ্যখিনি কেনেকুৱা হ'ব পাৰে বাৰু অলপ অনুমান কৰা। এতিয়া এমিবাৰ কোনো মুখ নাই, পায়ু নাই, চকু নাই, হাত ভৰি নাই, ইয়াৰ চলনাংগৰ নাম কুটপথ, এই সম্পৰ্কে আজিৰ ক্লাছত আলোচনা হৈ আছে। আমি জানো আমি খোৱা খাদ্যৰ পাচন দুই প্ৰকাৰে হয়, এবিধ হ'ল যান্ত্ৰিক পাচন, আনবিধ হ'ল ৰাসায়নিক পাচন। আমি যে চুবাই খাওঁ, গতিকে দাঁতৰ সহায়ত যিখিনি পাচন হয় সেইখিনিক যান্ত্ৰিক পাচন বুলি কোৱা হয়। আনহাতে এনজাইমৰ সহায়ত বা উৎসেচকৰ সহায়ত যিখিনি পাচন হয় সেইখিনি হ'ল আমাৰ ৰাসায়নিক পাচন। এই সম্পৰ্কে তোমালোকক দিয়া হয়। ইতিমধ্যে তোমালোকে স্ক্ৰীণত চাইছা যি আমাৰ ৰাসায়নিক পাচন আৰু যান্ত্ৰিক পাচন। এতিয়া হ'ব আমাৰ পাচনতন্ত্ৰৰ কথা। আমাৰ পাচনতন্ত্ৰৰ কথা অৰ্থাৎ মানুহৰ পাচনতন্ত্ৰ। পাচন নলী মুখৰ পৰা আৰম্ভ হয় আৰু পায়ুত শেষ হয়। মুখ আৰু পায়ুৰ মাজত ফেৰিংছ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ উপস্থিত থাকে। সেয়ে তোমালোকে চিত্ৰত দেখুওৱা হৈছে, ভালদৰে মন কৰিবা। মুখত পাচন হোৱাৰ কাৰণে আমাৰ কিছুমান গ্ৰন্থি থাকে যাক লালটি গ্ৰন্থি বুলি কোৱা হয়। এইবোৰ হ'ল আমাৰ সহযোগী গ্ৰন্থ, আৰু লালটি গ্ৰন্থিয়ে আমাৰ কিছুমান এনজাইম বা উৎসেচক নিঃসৰণ কৰে যাক এমাইলেজ বুলি কোৱা হয়। ইয়াৰ উপৰি গেষ্ট্ৰিক গ্ৰন্থি, যকৃত, অগ্নাশয় আৰু আন্তৰিক গ্ৰন্থি, গতিকে ইত্যাদি বিষয়ে আজিৰ ক্লাছত ডিটেইলছ আলোচনা হ'ব। আশা কৰোঁ আটাই মনোযোগ দিবা। এইখন চিত্ৰত খাদ্যনলীৰ প্ৰথম হ'ল মুখ গহ্বৰ, তাৰপিছত ফেৰিংছ, গ্ৰাহনলী, পাকস্থলী, যকৃত, অগ্নাশয়, বৃহদান্ত্ৰ আৰু পায়ু, আটাইবোৰ অংশকে তোমালোকক দেখুওৱা হৈছে। পাচনতন্ত্ৰৰ আৰম্ভণি হৈছে মুখ, গতিকে আমি মুখত প্ৰথমে খাদ্যখিনি দাঁতৰ সহায়ত চুবাওঁ আৰু জিভাৰ সহায়ত লৰচৰ কৰি লালটিৰ লগত মিহলি কৰোঁ। সাধাৰণতে লালটি গ্ৰন্থি আমাৰ জিভাৰ তলত আৰু আন অংশতো থাকে। চিত্ৰত তোমালোকৰ লালটি গ্ৰন্থি দেখুওৱা হৈছে। লালটি গ্ৰন্থিৰ পৰা লালটি কেনেদৰে ওলায় তোমালোকে নিশ্চয় চাই আছা। এয়া লালটি ওলাই আছে, গছৰ দৰে যে দেখা যায় আছে। লালটি হ'ল এবিধ জৈৱিক অনুঘটক যিয়ে আমি খোৱা খাদ্যসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ বিভাজন কৰাত সহায় কৰে, অৰ্থাৎ হজম হোৱাত সহায় কৰে, আৰু এইবোৰকে আমি উৎসেচক বুলি কওঁ। লালটি গ্ৰন্থৰ পৰা ওলোৱা চেলাইভাৰী এমাইলেজ নামেৰ উৎসেচকবিধে আমাৰ খাদ্যৰ শ্বেতসাৰ অংশ হজম কৰে আৰু ইয়াক মল্টছলৈ পৰিৱৰ্তন কৰে। মল্টছ হ'ল আমাৰ গ্লুক'জৰ বহুবচন। বহুতো গ্লুক'জৰ কণিকাক একেলগে মল্টছ বুলি কোৱা হয়। এতিয়া তোমালোকে জানানে দন্তক্ষয় কিয় হয়? আমাৰ যে দন্তক্ষয় হয়, দাঁতৰ বিষ হয়, কিয় হয়? আমি খোৱা খাদ্যৰ মুখ গহ্বৰত হজম হোৱা অংশখিনি দাঁতৰ লগত লাগি থাকে, আৰু এই লাগি থকা এচিডখিনি যেতিয়া লাহে লাহে আমাৰ হজম হয় আৰু ই তীব্ৰ এচিডলৈ পৰিৱৰ্তন হয় আৰু 5.5তকৈ যেতিয়া তলত আহে তেতিয়া ই আমাৰ দন্তক্ষয় আৰম্ভ কৰে। অৰ্থাৎ মুখত যেতিয়া আমাৰ এচিডৰ পৰিমাণ বেছি হয়, আমি চাফ চিকুণ নকৰাৰ কাৰণে দিনত 2-3 বাৰ আমাৰ দাঁত চাফা কৰিব লাগে। গতিকে চাফ চিকুণ নকৰাৰ বাবে আমি খোৱা খাদ্যৰ অতিৰিক্তখিনি দাঁতত থাকি হজম হৈ এচিডলৈ পৰিৱৰ্তন হয়, আৰু এই এচিডেই আমাৰ কালক্ৰমণে দন্তক্ষয় আৰম্ভ কৰে আৰু দাঁতৰ বিষ আৰম্ভ হয়। আমি বিভিন্ন অসুবিধাত পৰোঁ, তেতিয়া ডাক্তৰলৈ যাব লাগে। যেনেকৈ নহওক, পাঠৰ পৰৱৰ্তী আলোচনাত তোমালোকে অংশগ্ৰহণ কৰিবা। আটাইকে GIMS লৈ আমন্ত্ৰণ জনাই আজিৰ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।